নমস্কাৰ বন্ধুসকল আপোনালোকে সমৰ্থক পোৰ্টালৰ জৰিয়তে বিএ বি সায়েন্স বিকম এডমিশন কেনেকৈ কৰিব এটি ভিডিঅ মই সবিশেষ জনাম তো ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকিব লগতে চেনেলটো যদি মোৰ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিলে লগতে বেল আইকনটো বজাই দিবলৈ নাপাৰিব তো প্ৰথমতে আপোনালোকে গুগল ক্ৰমত যাব গুগল ক্ৰমত সাৰ্চ কৰি দিব যে সমৰ্থক পোৰ্টাল বুলি সাৰ্চ কৰি দিয়াৰ পিছতে এনেকৈ এখন প্ৰথমত যেটো ওয়েবসাইট আছে ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে এনেকৈ এখন পপআপ খুলিব এই পপআপ ফোনত আপোনালোকে ইয়াতে বস্তু ইয়াতে চাব যে আপোনালোকে প্ৰথমতে ইয়াতে ৰেজিষ্ট্ৰেচন তাৰ পিছতে আছে লগইন আৰু আপোনালোকে যদি লিংকটো পোৱা নাই মই ডেসক্ৰিপচনত পিন আপ কৰি ৰাখি দিম তাৰ পৰা আপোনালোকে ৰিডাইৰেক্ট হৈ এপ্লাইটো কৰিব পাৰিব তো ইয়াতে থাকিব প্ৰথমতে আছে ৰেজিষ্ট্ৰেচন তাৰ পিছতে লগইন আপোনালোকে যদি ৰেজিষ্ট্ৰেচন আগতীয়াকৈ কৰি লৈছে তেনেহলে আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন বটমত ক্লিক নকৰি লগইন বটমত ক্লিক কৰি দিব আৰু যদি ৰেজিষ্ট্ৰেচন কৰা নাই ৰেজিষ্ট্ৰেচন বটমত ক্লিক কৰি দিব ৰেজিষ্ট্ৰেচন বটমত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে এপ্লিকেশন যেটো নাম আছে এপ্লিকেশন নামটো ইয়াতে বহুৱাই দিব তাৰ পিছতে আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকৰ মেট্ৰিক এডমিটৰ যিখন যেটো ডেট অফ বাৰ্থ আছে এই ডেট অফ বাৰ্থটো ইয়াতে বহুৱাই দিব তাৰ পিছতে আপোনালোকে ইমেইলটো বহুৱাই দিব তাৰ পিছতে আপোনালোকে পাছৱৰ্ডটো বহুৱাই দিব পাছৱৰ্ড আপোনাৰ নিজৰ মতামতে পাছৱৰ্ডটো বহুৱাই দিয়াৰ পিছত ইয়াতে আছে মোবাইল নম্বৰ পাছৱৰ্ড বহুৱাই দিয়াৰ পিছত আছে মোবাইল নম্বৰ তাৰ পিছতে আপোনাৰ আছে ৰি এন্টাৰ মোবাইল নম্বৰটো বহুৱাই দিব তাৰ পিছতে আপোনালোকে ক্যাপচাটো ফিলআপ কৰি দিব আৰু ক্যাপচাটো ফিলআপ কৰি দিয়াৰ পিছতে অলপ স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত ইয়াতে ৰেজিষ্টাৰ আছে ইয়াতে ৰেজিষ্টাৰ বটমত ক্লিক কৰি দিব আৰু ৰেজিষ্টাৰ বটমত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত OTP এটা সোমাব এই OTPটো এন্টাৰ কৰি দিয়াৰ পিছতে ৰেজিষ্টাৰ বটমত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰটো সাকসেসফুলি হৈ যাব হৈ যোৱাৰ পিছতে আপোনালোকে লগইন কৰিব প্ৰথমতে ৰেজিষ্ট্ৰেচন ইমেইল যেটো ইমেইল দিছে আপোনালোকে বহুৱাই দিছে ইয়াতে দিব দিয়াৰ পিছতে আপোনালোকে পাছৱৰ্ড যেটো দিছে ইয়াতে বহুৱাই দিব বহুৱাই দিয়াৰ পিছতে ইয়াতে ক্যাপচাটো ফিলআপ কৰি দিব আৰু ক্যাপচাটো ফিলআপ কৰি দিয়াৰ পিছতে এই লগইন অপচন আছে লগইন অপচনত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে অলপ ওয়েট কৰিব নেক্সট পেজখন খুল খাবৰ কাৰণে আমাৰ নেক্সট পেজখন খুল খালে আৰু খুল খোৱাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে ফুল নেম অফ দা এপ্লিকেন্ট তো আপোনাৰ ফুল নেমটো বহুৱাই দিব তাৰ পিছতে এই ডেট অফ বাৰ্থটো অটোমেটিক আহি গৈছে তাৰ পিছতে আপোনালোকে এপ্লিকেশন জেন্ডাৰটো চুজ কৰিব তাৰ পিছতে আপোনালোকে মোবাইল নম্বৰটো ইয়াতে অলৰেডি আহিছে আহি যোৱাৰ পিছতে আপোনাৰ ব্লাড গ্ৰুপ আপোনালোকে যদি জনা থাকে তেনেহলে দিব নাথাকিলে নাই আৰু ইয়াতে আছে ডু ইউ হ্যাভ ডোমিসাইল অফ আসাম তো আপুনি যদি আসামৰ পৰা বিলং কৰে এইখন সিলেক্ট কৰি দিব ইয়েস বুলি আৰু যদি নকৰে তেনেহলে নকৰি দিব আৰু তাৰ পিছতে যে আপোনালোকে সিটিজেন অফ ইন্ডিয়া হয় নে নহয় এটো ইয়েস কৰি দিব তাৰ পৰা আপোনাৰ ৰিলিজিয়ন আপোনাৰ যেটো ধৰ্মৰ পৰা বিলং কৰে সেইটো ধৰ্ম ইয়াতে বহুৱাই দিব হিন্দু মুছলমান শিখ আপোনাৰ যেটো পৰা বিলং কৰে হেতু সিলেক্ট কৰি দিব তাৰ পিছতে আছে আইডেন্টি প্ৰুফ তো আপোনাৰ হাতত যিকোন আইডেন্টি আপোনাৰ যদি ভোটাৰ কাৰ্ড থাকে ভোটাৰ কাৰ্ড আইডেন্টি প্ৰুফ চুজ কৰিব আৰু যদি আপোনাৰ আধাৰ কাৰ্ড থাকে আধাৰ কাৰ্ডখন চুজ কৰিব পিছতে ফ্যামিলি ডিটেইলছটো বহুৱাই দিব তাৰ পিছতে আপোনালোকৰ মাদাৰ্স নেমটো বহুৱাব তাৰ পিছতে মাদাৰ অকুপেশন তো আপোনালোকৰ মাদাৰ অকুপেশনটো বহুৱাই দিব হাউসৱাইফ বা আদাৰ্স কিবা যদি কাম কৰি থাকে হেতু বহুৱাই দিব আৰু তাৰ পিছতে আছে মাদাৰ্স কোৱালিফিকেশন তো মাদাৰ্স কোৱালিফিকেশনটো বহুৱাই দিব তাৰ পিছতে মাদাৰ অফিস এড্ৰেছ এটো দিব নালাগে মাদাৰ্স মোবাইল নম্বৰ এটো অপচনাল হয় ফাদাৰ নেমটো আপোনালোকে বহুৱাই দিব আৰু আপোনাৰ ফাদাৰে কি কাম কৰে এটো ইয়াতে বহুৱাই দিব তাৰ পিছতে ফাদাৰ কোৱালিফিকেশনটো বহুৱাই দিয়াৰ পিছতে ফাদাৰ্স মোবাইল নম্বৰ অফিস এড্ৰেছ এবিলাক বহুৱাই দিব তাৰ পিছতে আপোনাৰ ইয়াতে দি আছে ইমাৰ্জেন্সি কন্টাক্ট নাম্বাৰ তো আপোনালোকে ইমাৰ্জেন্সি কন্টাক্ট নাম্বাৰ ঘৰৰ আপোনালোকে এজনৰ দিব আৰু কম্বাইন্ড ফ্যামিলি ইনকাম তো আপোনালোকৰ ফ্যামিলি ইনকামটো কিমান ইয়াত তাৰ পিছতে ইয়াতে দি আছে হ্যাভ ইউ এনৰোল ইন ইউনিভাৰ্সিটি তো আপোনালোকে যদি ইউনিভাৰ্সিটিত এনৰোল কৰিছে নেকি আৰু যদি নকৰা তেনেহলে নকৰি দিব আৰু অটোনমাস কাউন্সিল কৰিছে নেকি যদি কৰিছে তেনেহলে ইয়েস কৰি দিব নহলে নকৰি দিব তাৰ পিছতে ইয়াতে দি আছে আদাৰ ক্যাটাগৰী তো আদাৰ ক্যাটাগৰীটো আপোনালোকে ফিলআপ কৰি দিব তো আপোনালোকৰ যেহেতু ডিসেবিলিটি নহয় তো ইয়াতে যদি হয় ইয়েস কৰি দিব আৰু যদি নহয় নকৰি যদি হয় ইয়েস কৰি দিব যদি নহয় নকৰি দিব ইয়াতে তাৰ পিছতে আছে আপোনালোকে কাশ্মীৰী মাইগ্ৰেন্ট হয় নেকি কাশ্মীৰী মাইগ্ৰেন্ট হলে ইয়েস কৰি দিব নহলে নকৰি দিব আৰু প্ৰাইম মিনিষ্টাৰ স্পেশাল স্কলাৰশিপ স্কিম জম্মু এণ্ড কাশ্মীৰ ষ্টুডেন্ট এটো নকৰি দিব আৰু এক্স সাৰ্ভিসম্যান নেকি আপোনালোকে এক্স সাৰ্ভিসম্যান যদি হয় ইয়েস কৰি দিব নহলে নকৰি দিব ইয়াতে
তাৰপিছতে ইয়াতে ডিপেন্ডেন্ট অফ ফ্ৰীডম ফাইটাৰ তো আপোনালোকৰ পূৰ্বপুৰুষ যদি ফ্ৰীডম ফাইটাৰত আছিল বা আপোনাৰ ফ্যামিলিটো যদি ডিপেন্ড কৰে ফ্ৰীডম ফাইটাৰৰ কাম কৰা মানুহ আছে যদি তেনে ইয়েস কৰি দিব নহলে নো কৰি দিব ইয়াতে আৰু তাৰ পিছত আছে আৰ ইউ সিঙ্গেল গাৰ্ল চাইল্ড তো এটু বহি দিব আপোনালোকে সিঙ্গেল নেকি এটু ইয়েস কৰি দিব যদি সিঙ্গেল হয় আৰু যদি নহয় নো কৰি দিব তাৰ পিছতে এক্সট্ৰা কাৰিকুলাম এক্টিভিটি তো আপোনাৰ যদি এক্সট্ৰা কাৰিকুলাম যদি স্পৰ্ট বা আৰু আদার্স কিবা যদি আপোনাৰ যদি এক্সট্ৰা কাৰিকুলাম থাকে এটু ইয়েস কৰি দিব না থাকিলে নো কৰি দিব তাৰ পিছত আপোনালোকে ইয়াতে আছে কৰেসপন্ডেন্ট এড্ৰেছ তো ইয়াতে এড্ৰেছ লাইন 1 তো আপোনালোকে এড্ৰেছ লাইন 1 যেটো আছে ইয়াতে বহুৱাই দিব আপোনালোকে ভিলেজ পোষ্ট পিএস তাৰ পিছতে এড্ৰেছ লাইন 2 যেটো আছে ইয়াতে আপোনালোকে ডিস্ট্ৰিক্ট পিন এটসেট্ৰা এইবিলাকে দিব তাৰ পিছতে আপোনালোকে কান্ট্ৰিটো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছতে ষ্টেটটো সিলেক্ট কৰি দিব আৰু ষ্টেটটো সিলেক্ট কৰি দিয়াৰ পিছতে আপোনালোকে যিখন ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে সেই ডিস্ট্ৰিক্টখন ইয়াতে বহাই দিব তাৰ পিছতে আপোনালোকে পিন কোডটো ইয়াতে বহাই দিব আৰু বহাই দিয়াৰ পিছতে আপোনালোকৰ যদি কৰেসপন্ডেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ যদি একে হয় তেনেহলে ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সকলো বিলেগ ইয়াতে ফিল হৈ যাব হৈ যোৱাৰ পিছতে ইয়াতে আপোনালোকে সেভ এণ্ড নেক্সট বটমত ক্লিক কৰি দিব পিছত ইয়াতে আছে আদাৰ ডিটেইলছ তো আদাৰ ডিটেইলছত আপোনালোকে ইয়াতে আছে ডু ইউ হ্যাভ ইলনেছ হুইচ ৰিকুয়াৰ কন্টিনিউ অর ইমার্জেন্সি মেডিকেল অ্যাটেনশন তো আপোনালোকে কিবা যদি ইমার্জেন্সি মেডিকেল আপোনালোকৰ জৰুৰত হৈ থাকে তেনেহলে এটো ইয়েস কৰি দিব আৰু যদি না থাকে তেনেহলে এটো নো কৰিব তাৰ পিছত আছে বিলং মৰাণ কমিউনিটি অফ আসাম তো আপোনালোকে যদি মৰাণ কমিউনিটিৰ পৰা বিলং কৰে তেনেহলে আপোনালোকে ইয়াতে ইয়েস কৰি দিব আৰু নহলে নো কৰি দিব ফায়াৰ ৰেঞ্জ ভিলেজ অফ আসাম তো আপোনালোকে যদি ফায়াৰ ৰেঞ্জ ভিলেজৰ এৰিয়া পৰে তেনেহলে ইয়াতে ইয়েস কৰি দিব আৰু যদি নহয় তেনেহলে এটো নো কৰি দিব তাৰ পিছতে ইয়াতে দি আছে ডু ইউ বিলং টু আৰবান বা ৰুৰাল সেমি আৰবান মেট্ৰোপলিটন এৰিয়া তো যদি আপোনালোকে গাঁৱৰ বা চহৰৰ হয় যদি চহৰৰ হয় আপোনালোকে এটো ইয়েস কৰি দিব যদি গাঁৱৰ হয় তেনেহলে এটো নো কৰি দিব তাৰ পিছতে ইয়াতে আছে আৰ ইউ সন ডটাৰ প্ৰেজেন্ট এমপ্লয় অৰ ইউনিভাৰ্সিটি কলেজ তো আপোনালোকৰ যদি ভাই বা ভন্টি আপোনালোকে যদি বা ডাঙৰ দাদাই হোক আপোনালোকে যদি ইউনিভাৰ্সিটি বা কলেজত যদি জব কৰি থাকে তেনেহলে ইটো ইয়েস কৰি দিব আৰু যদি না থাকে তেনেহলে নো কৰি দিব আৰু তাৰ পিছতে আছে আৰ ইউ এ সন ডটাৰ এক্স এমপ্লয় তো এক্স এমপ্লয় হলে ইটো ইয়েস কৰি দিব নহলে নো কৰি দিব তাৰ পিছতে আছে মাইগ্ৰেন্ট ডু ইউ হ্যাভ মাইগ্ৰেন্ট সাৰ্টিফিকেট তো আপোনালোকে যদি মাইগ্ৰেন্ট যদি কোনো ষ্টেটৰ পৰা আপোনালোকে আসামত আহিছে তেনেহলে ইয়াতে ইউজ কৰি দিয়া যদি আছে তেনেহলে আপোনালোকৰ সাৰ্টিফিকেট লাগিব নহলে আপোনাক এইটো নালাগে এইটো নো কৰি দিব তাৰ পিছতে আপোনাৰ ডু ইউ হ্যাভ ট্ৰান্সফাৰ সাৰ্টিফিকেট ফ্ৰম স্কুল কলেজ তো এইটো ইউজ কৰি দিব ট্ৰান্সফাৰ সাৰ্টিফিকেট যেহেতু লৈছে বা লব এইটো ইউজ কৰি দিব তাৰ পিছতে আছে ক্যান্ডিডেট হ্যাভিং এনসিসি বি বা সি সার্টিফিকেট তো আপোনালোক যদি এনসিসি বি বা সি সার্টিফিকেট থাকে ইয়েস কৰি দিব নহলে নো কৰি দিব তাৰ পিছতে হ্যাভ ইউ অ্যাটেন্ড এনি স্পেশাল ক্যাম্প আন্ডার দ্য ন্যাশনাল সার্ভিস স্কিম তো আপোনালোকে কোনোবা ক্যাম্প কৰিছে নেকি ন্যাশনাল সার্ভিস স্কিমৰ ওপৰত তো যদি কৰিছে তেনেহলে ইয়েস কৰি দিব নহলে নো কৰি তাৰ পিছত আমাৰ ইয়াতে দি আছে ল্যাঙ্গুৱেজ তো আপোনালোকে ল্যাঙ্গুৱেজ কোনটো আপোনালোকে জানে যদি আপোনালোকে হিন্দী জানে আৰু হিন্দীৰ আপোনালোকে ৰিডিং ৰাইটিং স্পিকিং যদি কৰিব তিনিটাই পাৰে তেনেহলে ইয়াতে টিক মাৰ্ক কৰি দিব আৰু যদি আপোনালোকে নোৱাৰে যেটো নোৱাৰে হেতুত টিক মাৰ্কটো নিদিব আপোনালোকে যদি ইংলিশ জানে ইংলিশ ৰিডিং ৰাইটিং স্পিকিং যদি জানে তেনেহলে এটো টিক মাৰ্ক কৰি দিব আৰু আদার্স ল্যাঙ্গুৱেজ আপোনালোকে ইয়াতে দিব পাৰিব আপোনালোকে যেহেতু আমাৰ মাদাৰ টাং যেহেতু আমাৰ অসমীয়া হয় অসমীয়াটো ইয়াতে বহাই দিব বহাই দিয়াৰ পিছতে আপোনালোকে ইয়াতে সকলোবিলাক টিক মাৰ্ক কৰি দিব পেজখন খুলকালে আৰু খুলখোৱাৰ লগে লগে আপুনি যিখন কলেজত এডমিশন কৰিব সেই কলেজখন আপোনাৰ কোনটো ইউনিভাৰ্সিটি আন্ডাৰত পৰে হেতু আপোনালোকে আগত জানিব লাগিব তো প্ৰথমতে ইয়াতে এপ্লাই আছে যে এপ্লাই ইন কলেজ ইয়াতে ক্লিক কৰি দিব
কৰি দিয়াৰ লগে লগে আমাৰ এনেকৈ এখন পেনেল খুলিব আৰু পেনেল খোলাৰ পিছতে আপোনালোকে ইয়াতে দিয়া আছে ইউনিভাৰ্চিটি তো আপোনালোকে যিখন কলেজত এডমিশ্যন কৰিব সেই কলেজখন আপোনালোকে যিখন ইউনিভাৰ্চিটি আণ্ডাৰত পৰে সেই ইউনিভাৰ্চিটিটো ইয়াতে সিলেক্ট কৰি দিব তাৰপিছতে আপোনাৰ কলেজ তাৰপিছতে ইয়াতে কলেজটো বহুৱাই দিব তাৰপিছতে আপোনাৰ প্ৰগ্ৰাম লেভেল তো আপোনাৰ আৰ্টছত সায়েন্সত এটসেট্ৰা আপোনাৰ যিটো বি সায়েন্স বি কম আপোনালোকে যিটো কৰিব খোজে সেইটো ইয়াতে ক্লিক কৰি দিব তাৰপিছতে আছে স্কিম টাইপ তো ইয়াতে বহুৱাই দিব বহুৱাই দিয়াৰ পিছত প্ৰগ্ৰাম তো প্ৰগ্ৰামটো আপোনালোকে কিমান বছৰ প্ৰগ্ৰাম কৰিব বিচাৰে এইটো বহুৱাই দিব বহুৱাই দিয়াৰ পিছতে আপোনালোকে এইটোত ক্লিক টিক মাৰ্ক কৰিব তো আমাৰ নেক্সট পেজখন খুল খালে আৰু খুল খোৱাৰ পিছতে আপোনালোকে সিলেক্ট দ্য এডমিশ্যন স্কিম তো এডমিশ্যন স্কিম আপোনালোকে ইয়াতে দিয়া আছে ওৱান মেজৰ টু মাইনৰ সাবজেক্ট হয় তো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে সিলেক্ট গ্ৰুপ তো আপোনালোকে সিলেক্ট গ্ৰুপটো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছতে ইয়াতে সেকেন্ড অপশনটো আছে আমাৰ সিলেক্ট গ্ৰুপটো সিলেক্ট কৰি দিব আৰু থাৰ্ড অপশনটো আপোনাৰ আছে গ্ৰুপ তো আপোনালোকে গ্ৰুপটো সিলেক্ট কৰি দিব প্ৰথমতে সিলেক্ট কৰি দিয়াৰ পিছতে আপোনাৰ ইয়াতে সাবজেক্ট আহিব এই সাবজেক্টটো ইয়াতে বহুৱাই দিব তাৰপৰে গ্ৰুপ সেকেন্ড গ্ৰুপ তো সেকেন্ড গ্ৰুপৰ সাবজেক্টটো আপোনালোকে ইয়াতে বহুৱাই দিব আৰু থাৰ্ড গ্ৰুপ যেটো আছে ইয়াতে থাৰ্ড গ্ৰুপৰ সাবজেক্টটো ইয়াতে বহুৱাই দিব সিলেক্ট কৰাৰ পিছতে আমাৰ এনেকুৱা আহিব এনেকুৱা আহাৰ পিছতে আপোনালোকে ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছত ইকুইভ্যালেন্ট ইয়াতে দি আছে তো আপোনালোকে ক্লাছ 10 ইয়াৰ অফ পাৰ্সিং তো আপোনালোকে 10 আপোনালোকে কোন সনত পাস কৰিছে ক্লাছ 10 তো ইয়াতে বহুৱাই দিব তাৰপিছতে ক্লাছ 10 পাৰ্সেন্টেজ তো আপোনালোকে পাৰ্সেন্টেজটো ইয়াতে বহুৱাই দিব তাৰপিছতে ক্লাছ 10 ডিভিজন যদি আছে ডিভিজনটো বহুৱাই দিব তাৰপিছতে ক্লাছ 10 ইনষ্টিটিউট বা স্কুল নাম আপোনালোকে যিখন কলেজ বা স্কুলৰ পৰা আপোনালোকে 10 পাস কৰিছে সেইটো ইয়াতে বহুৱাই দিব তাৰপিছতে আছে ক্লাছ 10 বোৰ্ড বা ইউনিভাৰ্চিটি তো আপোনালোকে যিখন ইউনিভাৰ্চিটি বা বোৰ্ড আপোনালোকে ক্লাছ 10 টো পাস কৰিছে যদি আপোনালোকে সেবা হয় সেবা বহুৱাই দিব তাৰপিছতে ক্লাছ 10 সাবজেক্ট কম্বিনেশন তো আপোনাৰ সাবজেক্ট কি আছে এইতে সকলো বিলে ইয়াতে সাবজেক্ট বহুৱাই দিব পিছতে আছে কোৱালিফিকেশন ডিটেইলছ ফৰ 12 তো ইয়াতে বহুৱাই দিয়া আছে ক্লাছ 12 ফৰ কোৱালিফিকেশন স্ট্যাটাস তো আপোনালোকে স্ট্যাটাসটো ইয়াতে চুজ কৰিব এটো পাস বা 12 ইয়াৰ পাসিং ফাইনাল এক্সাম তো ইয়াতে এইটো বহুৱাই দিব ইয়াতে এইটো বহুৱাই দিব তাৰপৰে ক্লাছ 12 স্ট্ৰীম তো আপোনালোকে সায়েন্স যদি থাকে সায়েন্স বা আৰ্টস যদি থাকে আৰ্টসটো ক্লিক কৰি দিব তাৰপিছতে 12 ম্যাক্সিমাম মাৰ্ক তো আপোনালোকৰ কিমান মাৰ্কৰ ভিতৰত এক্সামটো হৈছে তো অবিয়াসলি 500 হয় 500 ইয়াত বহুৱাই দিব তাৰপিছতে আপোনাৰ অপটেন মাৰ্ক আপোনালোকে কিমান মাৰ্ক স্কোৰ কৰিব পাৰিছে এইটো ইয়াতে বহুৱাই দিব তাৰপিছতে ক্লাছ 12 বোৰ্ড বা ইউনিভাৰ্চিটি তো ইয়াতে বোৰ্ড বা ইউনিভাৰ্চিটি নেমটো ইয়াতে বহুৱাই দিব তাৰপিছতে ক্লাছ 12 ৰোল নম্বৰ বা ৰেজিষ্ট্ৰেচন নম্বৰ যিকোনো এটা বহুৱাই দিলে হল তাৰপিছতে ক্লাছ 12 নেম অৰ ইনষ্টিটিউট বা স্কুল তো আপোনালোকে যিখন স্কুলৰ পৰা আপোনালোকে হায়াৰ সেকেন্ডাৰী পাস কৰিলে সেই হায়াৰ সেকেন্ডাৰীখনৰ ইয়াতে নামটো বহুৱাই দিব তাৰপিছতে আপোনালোকৰ ক্লাছ 12 সাবজেক্ট কম্বিনেশন আৰু আপোনালোকৰ সাবজেক্ট যি আছে ইয়াতে সকলো বিলে ইয়াতে বহুৱাই দিব ইয়াতে প্ৰথমতে আপোনালোকৰ নেক্সট পেজখন খুল খোৱাৰ পিছতে আপোনালোকে ইয়াতে ডকুমেন্ট যেহেতু আছে ডকুমেন্ট আপোনালোকৰ প্ৰথমতে ফটো দিব লাগিব ফটো আপলোড দিব লাগিব তাৰপিছতে আপোনালোকে ইয়াতে দিব লাগিব সিগনেচাৰ আপোনালোক সিগনেচাৰ আপলোড দিব তাৰপিছতে আইডেন্টিটি প্ৰ আপোনালোকৰ আইডেন্টিটি যেটো চুজ কৰিছে আপোনালোকে যে ভোটাৰ কাৰ্ড যদি থাকে ভোটাৰ কাৰ্ড চুজ কৰিছে আপোনালোক যদি আধাৰ কাৰ্ড চুজ কৰিছে যিকোনো এটা দিলে হল আপোনালোক যেটো চুজ কৰিছে হেটো আপলোড দিব তাৰপিছতে ক্লাছ 10 স্ক্যান বোৰ্ড মাৰ্কশিট এণ্ড সাৰ্টিফিকেট single file for upload তো আপোনালোকে মাৰ্কশিট আৰু সাৰ্টিফিকেট বোৰ্ড দুখনে এটা ডকুমেন্ট এটা ফাইল বনাই আপোনালোকে আপলোড দিব ইয়াতে তাৰপিছতে আপোনালোকে ইয়াতে দিছে ক্লাছ 12 সেম আপোনালোকৰ মাৰ্কশিট আৰু বোৰ্ডখনে আপলোড দিব ইয়াতে টিক মাৰ্ক দিব আৰু টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে সাবমিট বটন আছে আৰু সাবমিট বটনত আপোনালোকে এটোত ক্লিক সাবমিট বটনত ক্লিক কৰি দিব কৰি দিয়াৰ লগে লগে আপোনাৰ
যিটো এপ্লাই আছিল এই এপ্লাইটো আপোনালোকৰ কমপ্লিট হৈ যাব হৈ যোৱাৰ পিছতে আপোনালোক এখন কাগজ ওলাব এই কাগজখন আপোনালোকে PDF ছেভ কৰিব বা আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'ব ধন্যবাদ এইটো আছিল সৰু এটা ইনফৰমেশ্যন আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ